সন্মানীয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আমি সকলোৱে গম পাওঁ 5 তাৰিখৰ পৰা বিশ্ব পৰিৱেশ দিৱসৰ প্ৰত্যেক দিনাই নিৰ্দিষ্ট কাৰ্যসূচী আমি মেৰি লাইফত আপলোড কৰিব লাগিব। এতিয়া আপলোড কৰাৰ আগতে আমি প্ৰত্যেক স্কুলে কি কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এই ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আমি পোনপ্ৰথমতে ফিল্ড অফিচত ক্লিক কৰি এই ফৰ্মখন খোল খাব, য'ত আমি ষ্টেট গভৰ্ণমেণ্ট এফিলিয়েটেড ক্লিক কৰিব লাগিব। তাৰপিছত নিজৰ ষ্টেটৰ নাম ভৰাব লাগিব, নিজৰ ডিপাৰ্টমেণ্ট আপুনি চিলেক্ট কৰিব লাগিব। তাৰপিছত চিলেক্ট কৰাৰ পিছত ডিপাৰ্টমেণ্ট আপোনাৰ ধৰি লওক নিজৰ ইনষ্টিটিউশ্যনৰ নাম চাব লাগিব। যদি আপুনি নাপায় এই লিষ্টখনত নিজৰ ইনষ্টিটিউশ্যনৰ নাম, তেনেহ'লে আপুনি আদাৰ্ছ অপশ্যন ওলাব, আদাৰ্ছ অপশ্যনত ক্লিক কৰিব লাগিব। আপোনালোক দেখিছে ইয়াত আমাৰ ইনষ্টিটিউশ্যনৰ নাম নাই, সেইকাৰণে আদাৰ্ছ অপশ্যন ক্লিক কৰাৰ পিছত তলত নেম অফ দ্য ইনষ্টিটিউশ্যন, নিজৰ স্কুলৰ বা নিজৰ ইনষ্টিটিউশ্যনৰ নাম ইয়াত আপোনালোক ভৰাই ল'ব পাৰিব। তাৰপিছত নেম অফ ফিল্ড অফিচ, নিজৰ অফিচৰ এড্ৰেছ আপোনালোক ভৰাব পাৰিব। তাৰপিছত যিজনে ৰেজিষ্ট্ৰেশ্যন কৰি আছে বা হেড অফ দ্য ইনষ্টিটিউশ্যন, তেখেতে নিজৰ নাম, নিজৰ ইমেইল এড্ৰেছ আৰু নিজৰ ফোন নম্বৰ ভৰাব। আপুনি ইমেইল এড্ৰেছ আৰু ফোন নম্বৰ ভৰোৱাৰ পিছত আপোনাৰ সেই নিৰ্দিষ্ট ফোন নম্বৰত OTP আহিব আৰু আপুনি আপোনাৰ মোবাইলত অহা OTP ইয়াত পুৰ কৰি আপোনালোক নিজক ৰেজিষ্টাৰ কৰি ল'ব পাৰিব। চ' দেখিছে এতিয়া ইমেইল এড্ৰেছ আৰু মোবাইল নম্বৰ ভৰোৱাৰ লগে লগে মোৰ OTP আহিছে। এই OTP আপোনালোক ইয়াত ভৰাই যদি আপুনি প্ৰচিড কৰে, তেনেহ'লে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া সমাপ্ত হ'ব। এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপুনি লগ ইন কৰিবৰ কাৰণে আকৌ সেই একে লগ ইনত ক্লিক কৰি আপোনাৰ নিজৰ মোবাইল নম্বৰ ভৰাব লাগিব। মোবাইল নম্বৰ ভৰালে আকৌ OTP আহিব। OTP ভৰাই আপুনি নিজৰ পেজ, ৰেজিষ্টাৰ্ড পেজ আপোনালোক খুলি ল'ব পাৰিব। তাৰপিছত ফ্ৰম দ্য 5th to 12 মানে 5 তাৰিখৰ পৰা 12 তাৰিখলৈকে প্ৰত্যেক দিনৰ এক্টিভিটি ইয়াত ভৰাব লাগিব। ইয়াত জিঅ' টেগ ফটো ভৰাব লাগিব আৰু আপুনি ভিডিঅ' আপলোড কৰিব পাৰিব। দেখিছে লগ ইন কৰিলোঁ, লগ ইন কৰাৰ পিছত আপোনাৰ OTP আহিলে, OTP ভৰাই লগ ইন কৰিব পৰা যায়। তাৰপিছত নিৰ্দিষ্ট এটা পেজ খোল খাব, য'ত প্ৰত্যেক দিনাৰ এক্টিভিটি ভৰাবৰ কাৰণে আপুনি সুবিধা পাব বাই ক্লিকিং অন নিউ একশ্যন ৰিপৰ্ট। আৰু যি ভৰাব ইয়াত আপোনাৰ ৰিপৰ্ট সহকাৰে ইয়াত ওলাই থাকিব। নাম্বাৰ অফ পাৰ্টিচিপেণ্ট, এজ, মোড অফ আপোনাৰ ইমপ্লিমেণ্টেশ্যন, আপুনি ডিজিটেলি কৰিলে নে ফিজিকেলি কৰিলে। তাৰপিছত জিঅ' টেগ ফটো, এই কথাষাৰ আপুনি মনত থ'ব লাগিব। জিঅ' টেগ ফটো আৰু আপুনি ভিডিঅ' আপলোড কৰিব পাৰিব। চ' দেখিছে নিউ একশ্যন ৰিপৰ্টত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত নেম অফ দ্য ইভেণ্ট, থিম, এই থিমৰ বিষয়ে নট মোৰ দেন 50 ৱৰ্ডছ আপোনাৰ ডিছক্ৰিপশ্যন। তাৰপিছত এই নিৰ্দিষ্ট থিম আপুনি চিলেক্ট কৰিব লাগিব প্ৰত্যেক দিনা। আপুনি ধৰি লওক মই চিলেক্ট কৰিলোঁ ধৰি লওক এনাৰ্জি ছেভড। তাৰপিছত মোড অফ ইমপ্লিমেণ্টেশ্যন, মোড অফ ইমপ্লিমেণ্টেশ্যন ডিজিটেল বা ফিজিকেল, ডিজিটেলি কৰিছে যদি ডিজিটেল, ফিজিকেলি কৰিছে যদি ফিজিকেল। তাৰপিছত নাম্বাৰ অফ ইভেণ্টছ, আপোনাৰ ডেট, আপোনাৰ এইবিলাক তথ্য, যিবিলাক সাধাৰণ তথ্য আছে এইবিলাক ভৰাই আপুনি ছাবমিট কৰিলে ৰিপৰ্ট আপোনাৰ ছেভ হৈ যাব। চ' দেট ইজ হাউ উই কেন ডু ৱৰ্ক অন মেৰি লাইফছ। চ' যদি ভাল পালে কাইণ্ডলি শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই তথ্যসমূহ লাভ কৰিব পাৰে। ধন্যবাদ।